নমস্কাৰ বন্ধু-বান্ধৱীসকল, মোৰ আৰু এটি নতুন ভ্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়াও মানে পাকঘৰতে আহিছোঁ। হাউচ ৱাইফ যেহেতু পাকঘৰতে মানে দিনটো ষ্টাৰ্ট হোৱাৰ দৰে ৰন্ধা বঢ়াৰ লগতে ব্যস্ত, সেয়ে আজিও তাকেই প্ৰথমতে মানে ভাত চাতখিনি বহাই দিলোঁ। এতিয়া হাজবেণ্ড আহি পাইছে, কিবা বজাৰ আনিছে, তাকে চাওঁ ৰ'ব কি আনিছে। হয়, মাছৰ কণী। আজি মাছৰ কণীৰ টেঙা বনাম আৰু এয়া এখন মিক্স চব্জি বনাম কেপচিকাম বিলাহীৰে। বজাৰখিনিতো আহিলে, এতিয়া মানে যোগাৰখিনি কৰি লওঁ, তাৰপিছত দেখুৱাই আছোঁ কি বনাওঁ। মাছৰ কণীখিনি ধুই আনিলোঁ, এতিয়া এনেদৰে বহাই দিছোঁ। ইয়াত ঢাকনিখন লগাই দিব লাগিব, নহ'লে এইখিনি ফুটি ফুটি একদম চকুৰি যাব। ঢাকনিখন লগাই দিলোঁ আৰু এইফালে দালিও আমাৰ সিজি গ'লে, মাছৰ কণীখিনিও ভজা হৈ গ'ল। এতিয়া মানে ইয়াৰ কাৰণে বিলাহীখিনি কাটিব লাগিব। টেঙা বনোৱাৰ কাৰণে মানে মাছৰ ডিমা টেঙা বনোৱাৰ কাৰণে যোগাৰখিনি হৈ গ'ল। এয়া থৈছোঁ তিয়াই, এতিয়া বনাম। কণী ভজা কেৰাহীটোৱে বহাই দিছোঁ। বিলাহীখিনি বহাই দিয়াৰ পিছত হালধি, নিমখ আৰু জলকীয়াৰ গুড়ি অকণমান দিছোঁ। Buna-buna khát apa tisu berlogo Rồi. ini lagi logo কণীৰ মানে মাছৰ কণীৰ আঞ্জাখন ৰেডি। আমাৰ হৃদয় ইয়াত খেলি আছে। কি বনাইছ হৃদয়? কি বনাইছ ইলা? দে খাম দে। কোনি দিলাক? কোনকে দিলাক? এইখিনি মিক্স চব্জি কাটি লৈছোঁ। কেপচিকাম, বিলাহী আৰু বিন। ইয়াত আলু চালু দিয়া নাই আজি, মানে আলু দি একো চব্জি বনোৱা নাই। আলু অবিহনে আজি বনাইছোঁ। কেৰাহীটো পাতি দিছোঁ। পিঁয়াজখিনি ভাজা হৈ গ'ল। ইয়াতে মানে মছলা চছলা দিব লগা নাই, অকণমান মই গৰম মছলা আৰু জিৰা পাউডাৰ দিছোঁ। এতিয়া এইখিনি ঢাকনি লগাই দিলে হ'ব।
কেতিয়াবা মানে আলু চালু নিদিয়াকৈ খাই ভাল লাগে। কবা কলিজা ইয়াত দিম অকণমান চিজ, অকণমান মানে দি দিম আৰু যিখিনি লাগে। কলিজা ল'ম। ইয়াত অকণমান পানী দিম। চাওক আমাৰ চব্জি ৰেডি। কেতিয়াবা এনেকৈ চিম্পুলকৈ খাইও ভাল লাগে। চিজ দিলে মানে সোৱাদটো অকণমান বেলেগ হয়, মোৰ ভাল লাগে। এতিয়া দিম মান ধনিয়াখিনি কাটি। চব্জি ৰেডি। এয়ে বনাইছোঁ আজি চিম্পুলকৈ মাছৰ কণীৰে টেঙা, পুঠি টেঙা। এনেদৰে খাই চনাইও আমাৰ ভাল পায় আৰু ময়ো বহুত ভাল পাওঁ। আৰু এয়া চিজ দি বনাইছোঁ কেপচিকাম, বিন আৰু বিলাহী। বহুত ভাল লাগে খাই এনেদৰে। চিজ দিলে আৰু মানে বস্তুটো মানে আঠা আঠা হয় আৰু অকণমান মানে সোৱাদটো বেলেগ হয়। সেইকাৰণে মই এনেদৰে বনাওঁ এই চব্জি। গৰমত মানে ভাত চাত বনাই একদম কিবা হৈ গৈছোঁ। এনেও গৰম পাকঘৰটোত পূৰা ঘামি গৈছে। সেইকাৰণে চৰবত বনাই আছোঁ এতিয়া। পূৰা ঠাণ্ডা পানীৰে নেমু দি চৰবত। ভাত চাত চব ৰেডি হৈ গ'ল, চৰবতো খালোঁ। তেন্তে আজিলৈ বিদায় ল'লোঁ। লগ পাম আন এটি ব্লগত। ভিডিঅ'টো যদি চাই ভাল লাগিছে ভিডিঅ'টো লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। হৃদয় পূৰা টাকলু হৈ গৈছে, কালি চুলি কাটি দিলোঁ। বাই বাই।